গুড মৰ্ণিং এভৰিৱান। অসম পুলিচৰ আগন্তুক হ'বলগীয়া ABUB লিখিত পৰীক্ষাৰ সহায়ক হোৱাকৈ 40টা ইম্পৰ্টেণ্ট MCQ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰৰ আৰ্হিত সন্নিৱিষ্ট কৰা হৈছে। গতিকে এই 40টা কুৱেশ্যনৰ ভিতৰত আপোনালোকে কিমানটা শুদ্ধ কৰিব পাৰিছে অনুগ্ৰহ কৰি কমেণ্টত জনাব। আৰু যিসকলে চেনেলটোত নতুনকৈ ভিজিট কৰিছে তেওঁলোকে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আন বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব। গতিকে বলকচোন আজি ভিডিঅ'টোত কি আছে আমি আৰম্ভ কৰোঁ। আজিৰ প্ৰথম প্ৰশ্ন, সীমান্ত গান্ধী বুলি কাক জনা যায়? ইয়াৰে শুদ্ধ উত্তৰ হৈছে খান আব্দুল গফ্ফৰ খান। নেক্সট কুৱেশ্যন, লাচিত দিৱস কোন তাৰিখে পালন কৰা হয়? ইয়াৰে শুদ্ধ উত্তৰ হৈছে 24 নৱেম্বৰ। নেক্সট কুৱেশ্যন, মেৰী কমে অলিম্পিকত কিমানটা পদক পাইছিল? ইয়াৰে শুদ্ধ উত্তৰ হৈছে এটা। নেক্সট কুৱেশ্যন, লৰা ৰজা বুলি কাক জনা যায়? ইয়াৰ শুদ্ধ উত্তৰ হৈছে ৰত্নধ্বজ সিংহ। নেক্সট কুৱেশ্যন, ডিগবৈ তেল শোধনাগাৰ কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে 1901 চনত। নেক্সট কুৱেশ্যন, মোগলে কেইবাৰ অসম আক্ৰমণ কৰিছিল? ইয়াৰে শুদ্ধ উত্তৰ হৈছে 17 বাৰ। নেক্সট কুৱেশ্যন, কোন চনত মোৱামৰীয়া বিদ্ৰোহ সংঘটিত হৈছিল? ইয়াৰে শুদ্ধ উত্তৰ হৈছে 1769 চনত। নেক্সট কুৱেশ্যন, মহাভাৰতৰ প্ৰণেতা কবিজন কোন? ইয়াৰে শুদ্ধ উত্তৰ হৈছে ব্যাস। নেক্সট কুৱেশ্যন, কালিদাস বিৰচিত শকুন্তলা এখন? ইয়াৰে শুদ্ধ উত্তৰ হৈছে নাটক। নেক্সট কুৱেশ্যন, 1919 চনত ৰবীন্দ্ৰনাথ ঠাকুৰে ত্যাগ কৰা উপাধিটো কি? ইয়াৰে শুদ্ধ উত্তৰ হৈছে নাইট। নেক্সট কুৱেশ্যন, কংগ্ৰেছে পূৰ্ণ স্বৰাজ প্ৰস্তাৱ গ্ৰহণ কৰিছিল? ইয়াৰে শুদ্ধ উত্তৰ হৈছে 1929 চনত। নেক্সট কুৱেশ্যন, কাছাৰ জিলাৰ মহকুমা কি? ইয়াৰে শুদ্ধ উত্তৰ হৈছে শিলচৰ। নেক্সট কুৱেশ্যন, অসমৰ মুঠ মাটিকালি কিমান? ইয়াৰে শুদ্ধ উত্তৰ হৈছে ৭৮,৪38 বৰ্গ কিলোমিটাৰ। নেক্সট কুৱেশ্যন, অসমৰ একমাত্ৰ সাৰ কাৰখানাটো ক'ত আছে? ইয়াৰে শুদ্ধ উত্তৰ হৈছে নামৰূপ। নেক্সট কুৱেশ্যন, ভাৰতবৰ্ষ পৃথিৱীৰ কিমানতম বৃহত্তম দেশ? ইয়াৰে শুদ্ধ উত্তৰ হৈছে 7ম। নেক্সট কুৱেশ্যন, অসমত চাহৰ আৱিষ্কাৰ কিমান চনত হৈছিল? ইয়াৰে শুদ্ধ উত্তৰ হৈছে 1823 চনত। নেক্সট কুৱেশ্যন, অসম গ্ৰামীণ বিকাশ বেংক কিমান চনত স্থাপন কৰা হৈছিল? ইয়াৰে শুদ্ধ উত্তৰ হৈছে 2006 চনত। নেক্সট কুৱেশ্যন, অসমৰ কোন ঠাইত গেছ বিদ্যুৎ প্ৰকল্প আছে? ইয়াৰে শুদ্ধ উত্তৰ হৈছে কঁঠালগুৰি। নেক্সট কুৱেশ্যন, বৰ্তমানৰ আৰক্ষী সঞ্চালক প্ৰধান কোন? ইয়াৰে শুদ্ধ উত্তৰ হৈছে হৰমিত সিং। নেক্সট কুৱেশ্যন, কোনখন দেশে ভাৰতলৈ সৰ্বাধিক শিঙৰ ৰপ্তানি কৰে? ইয়াৰে শুদ্ধ উত্তৰ হৈছে আফগানিস্তান। নেক্সট কুৱেশ্যন, ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস কোন তাৰিখে পালন কৰা হয়? ইয়াৰে শুদ্ধ উত্তৰ হৈছে 28 ফেব্ৰুৱাৰী। নেক্সট কুৱেশ্যন, থমাছ কাপ কোনটো খেলৰ লগত জড়িত? ইয়াৰে শুদ্ধ উত্তৰ হৈছে বেডমিণ্টন। নেক্সট কুৱেশ্যন, মানুহে ব্যৱহাৰ কৰা প্ৰথম ধাতু কি? ইয়াৰে শুদ্ধ উত্তৰ হৈছে তাম। নেক্সট কুৱেশ্যন, ইষ্ট ইণ্ডিয়া কোম্পানী কেতিয়া গঠন হৈছিল? ইয়াৰে শুদ্ধ উত্তৰ হৈছে 1600 চনত। নেক্সট কুৱেশ্যন, তলৰ কাৰ ৰাজধানী ডিমাপুৰ আছিল? ইয়াৰে শুদ্ধ উত্তৰ হৈছে কছাৰী। নেক্সট কুৱেশ্যন,
অসমৰ কোনটো স্থানক পঞ্চতীৰ্থ বুলি জনা যায়? ইয়াৰে শুদ্ধ উত্তৰ হৈছে হাজো। নেক্সট কুৱেশ্যন, কোনখন ঠাইক পৃথিৱীৰ চিৰন্তন নগৰ বোলে? ইয়াৰে শুদ্ধ উত্তৰ হৈছে ৰোম। নেক্সট কুৱেশ্যন, কোন চনত গোৱাক ভাৰতৰ সুকীয়া ৰাজ্য কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে 1987 চনত। নেক্সট কুৱেশ্যন, বৰবৰুৱা আৰু বৰফুকন পদৰ সৃষ্টি কোনে কৰিছিল? ইয়াৰে শুদ্ধ উত্তৰ হৈছে প্ৰতাপসিংহ। নেক্সট কুৱেশ্যন, ভাৰতত মনচবদাৰী প্ৰথা কোনে প্ৰৱৰ্তন কৰিছিল? ইয়াৰে শুদ্ধ উত্তৰ হৈছে আকবৰ। নেক্সট কুৱেশ্যন, সাতবাহনৰ প্ৰথম শাসক কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে চিমুকা। নেক্সট কুৱেশ্যন, আয়ুৰ্বেদৰ উৎপত্তি ক'ত? ইয়াৰে শুদ্ধ উত্তৰ হৈছে অথৰ্ববেদ। নেক্সট কুৱেশ্যন, বায়ুত প্ৰচুৰ পৰিমাণে থকা গেছবিধ কি? ইয়াৰে শুদ্ধ উত্তৰ হৈছে নাইট্ৰজেন। নেক্সট কুৱেশ্যন, বৰ্তমান খাৰুৱা তেলৰ পুং নথকা ঠাইখন? ইয়াৰে শুদ্ধ উত্তৰ হৈছে বাঘজান। নেক্সট কুৱেশ্যন, পাভৈ বন্যপ্ৰাণী অভয়াৰণ্য কোনখন জিলাত অৱস্থিত? ইয়াৰে শুদ্ধ উত্তৰ হৈছে লখিমপুৰ জিলাত। নেক্সট কুৱেশ্যন, গিবন বন্যপ্ৰাণী অভয়াৰণ্য কোন জিলাত অৱস্থিত? ইয়াৰে শুদ্ধ উত্তৰ হৈছে যোৰহাট জিলাত। নেক্সট কুৱেশ্যন, বঠাবিল কোন জিলাত অৱস্থিত? ইয়াৰে শুদ্ধ উত্তৰ হৈছে দৰং জিলাত। নেক্সট কুৱেশ্যন, পথৰুঘাটৰ ৰণ কিমান চনত হৈছিল? ইয়াৰে শুদ্ধ উত্তৰ হৈছে 1894 চনত। নেক্সট কুৱেশ্যন, অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ জন্ম কিমান চনত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে 1888 চনত। নেক্সট কুৱেশ্যন, বৰ্তমান অসমৰ মুঠ জিলা কিমানখন? ইয়াৰে শুদ্ধ উত্তৰ হৈছে 35খন। ধন্যবাদ। এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টি কেনে পাইছে অনুগ্ৰহ কৰি কমেণ্টত জনাব। লগতে ভিডিঅ'টি আন বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।